এতিয়াও এইসকল কোনোবাই ৰক্ষণাবেক্ষণ দি আছে। আজি তাৰিখতে এতিয়া এই সময়তো সিদ্ধাৰ্থ শৰ্মাক মেছেজ কৰিছে হোৱাটছআপত, বহু ল'ৰাই গম দিছে, কিন্তু সিদ্ধাৰ্থ শৰ্মাই সেই মেছেজখিনি চিন কৰিছে। এতিয়াও অনলাইন আছে, মুকলি আকাশত ওলাই আছে। তাৰপিছতো এনেধৰণে হ'ব পাৰে এইবিলাক শ্যামকানু মহন্তই যিবিলাক নীতিৰ পিছতো এনেধৰণে ছিংগাপুৰত মাতি ৰাখিব পাৰে, এইবিলাক বহুত ডাঙৰ কথা। এতিয়া বহু কথাই ওলাই পৰিছে, কিন্তু তেওঁলোকে যে ক'ৰবাত সুৰুঙা বিচাৰি খাই যাব খুজিছে, তেওঁলোকক যেন কোনোবাই ৰক্ষণাবেক্ষণ দিব খুজিছে, এইখিনি নহ'ব। আমি জাগিছোঁ, এই জুই জ্বলিছে, জ্বলিব। আমাৰ বুকুত জ্বলা জুইকুৰা তেতিয়াই নোহাব যেতিয়া এই কালপিককেইটাক তেওঁলোকে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব, জেল হাজতলৈ প্ৰেৰণ কৰিব। আৰু অসমৰ ৰাইজে ইতিমধ্যে শ্যামকানু নামৰ এই খলনায়ক সিদ্ধাৰ্থ শৰ্মা এই সকলোখিনিকে আচলতে চিত্ৰনাট্য হিমন্ত তালুকদাৰ নেত্ৰী তাত থকা সকলোকে বয়কট কৰিছে, নিষিদ্ধ কৰিছে, অসমৰ পৰা বহিষ্কাৰ কৰিছে। তেওঁলোকক অসমৰ নাগৰিক হিচাপে কেতিয়াও মানি নলয়, হয়তো নহয়? আমি মানি নলওঁ। আৰু আজি আমি জানিছোঁ, আমি ইয়াতে জুবিন দাক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জয়ন্ত হাজৰিকাদেৱক যিহেতু জুবিন দাই বুকুৰ শিল্পী হিচাপে আদৰ্শ হিচাপে মানিছিল, সেইকাৰণে আমি এই ঠাই বাছি লৈছোঁ। আমি জুবিন দাক শেষকৃত কাৰ্য সম্পন্ন হ'ল কালি, সেইকাৰণে আজি আমি এটা সমদল উলিয়াই আমি এই গভীৰ শ্ৰদ্ধাঞ্জলি মায়ে বিনতি ওলাই কৰিলোঁ। কিন্তু আমাৰ সমদলটো নহ'ব, পুলিচে আমাক বাধা দিছে, যিহেতু তেওঁলোকৰ ধাৰাত কিবা লগাই থৈছে। আমি গুৱাহাটীত কোনো ধৰণৰ ৰেলী কোনেও কৰিব নোৱাৰে, সেইকাৰণে তেখেতসকলৰ এই বাধা আচলতে আইন হাতত তুলি ল'বলৈ যিহেতু মানা কৰিছে, আমি দলে বলে আমি ৰেলী নকৰোঁ, আমি সমদল নকৰোঁ, কিন্তু আমি যিখিনি কাৰ্যসূচী লৈছিলোঁ, NK প্ৰডাকশ্যনত আমি চাকি বন্তি জ্বলাম, আমি গণেশগুৰিত চাকি বন্তি জ্বলাম, আমি চানমাৰীত জ্বলাম, আমি এইখিনি কৰিম আজি। আৰু শিল্পী সমাজ, জুবিন গাৰ্গ ফেন ক্লাব, সচেতন নাগৰিক সমাজ, প্ৰতিগৰাকী সংগীত শিল্পী সকলোখিনি ওলাইছে, জুবিন গাৰ্গ ফেন ক্লাব সকলো আজি আহিছে, জুবিন অনুৰাগী সকলো অসমীয়া ৰাইজৰ যি বুকুৰ চিঞৰ, সেইখিনি আজি আমি অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছোঁ। এয়া শ্যামকানু মহন্তইও শুনি লওক, সিদ্ধাৰ্থ শৰ্মাইও শুনি লওক, ছিংগাপুৰত থকা সেই প্ৰবাসী অসমীয়াইও শুনি লওক, অসম এছ'চিয়েশ্যন ছিংগাপুৰেও শুনি লওক, জুবিন দাৰ লগত, জুবিন দাৰ মৃত্যুৰ লগত জড়িত যিমানখিনি কালপিত আছে সকলোৱে শুনি লওক। তোমালোক তহঁত কেতিয়াও বাচি যাব নোৱাৰ, আমি তহঁতক বাচি যাবলৈ নিদিওঁ।